ট্ৰেভেল উইথ পৰিণাচৰী হৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আচলতে বহুদিন বিৰতিৰ পিছত এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ ওলাইছোঁ। ভিডিঅ'টো আপোনালোকে দেখিছে, এয়া কিছুমান অতি ৰেয়াৰ ভেৰাইটিৰ কিছুমান বগানভিলিয়া গছৰ পুলি। আচলতে এই কাটিংখিনি মই ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে প্ৰস্তুত কৰি দিছিলোঁ আৰু বৰ্তমান এই পুলিসমূহ প্ৰায় ৰিপৰ্ট কৰিব পৰা হৈছে আৰু কিছুমান পুলি হয়তো পানী সময়মতে নিদিয়াৰ বাবেই হওক বা গছৰ যিটো ডাল, সেই ডালটো মেচিয়ৰ্ড নোহোৱাৰ বাবে দুই এটা মৰি গৈছে। এয়া হ'ল আপোনাৰ বগেনভিলিয়াৰ এটা অত্যন্ত জনপ্ৰিয় ভেৰাইটি হ'ল ভায়লেট ছেপ্টেম্বৰ। এই ফুলটো অতি সুন্দৰ হয় দেখা। ভায়লেট ছেপ্টেম্বৰ পুলিসমূহ দেখা পাইছে আপোনালোকে। প্ৰায় 8-9টা নতুন ভেৰাইটিৰ পুলি মই প্ৰস্তুত কৰিছোঁ আৰু প্ৰায় 200-300কৈ প্ৰস্তুত কৰিছিলোঁ যদিও তাৰে কিছুসংখ্যক পুলি বৰ্তমান এই অৱস্থাত আছে আৰু কিছুমান আপোনাৰ পোখাই নিমিলিলে আচলতে। যি কি নহওক বাৰু, মই যিমান পাৰি মই বেছিকৈ প্ৰস্তুত কৰিব চেষ্টা কৰিছিলোঁ, কিন্তু কৰিব নোৱাৰিলোঁ। এই পুলিটো দেখা পাইছে বগেনভিলিয়াৰ এটা অত্যন্ত জনপ্ৰিয় ভেৰাইটি এডাৰ্না ভেৰাইটিটোত আচলতে আপোনাৰ প্ৰায় 7টামান কালাৰ থাকে ফুলটোত, আৰু এইটো যিটো দেখিছে স্পটেড হোৱাইট থকা যিটো, এইটো হ'ল য়েল্ল' ফেণ্টাচি। ফেণ্টাচিটো এটা অতি সুন্দৰ ভেৰাইটি আৰু এইটো হৈছে আপোনাৰ জুৱেল 21 জুৱেল য়েল্ল' ভেৰিগেটেড হয় আচলতে। এইবোৰ আপোনাৰ ফুলটো অতি সুন্দৰ হয়, সৰু সৰুকৈ প্ৰায় ডালটো ভৰি ভৰি এই ফুলসমূহ ফুলে। আৰু এয়া দেখা পাইছে আপোনালোকে গল্ডেন ছানশ্বাইন, আৰু এইখিনি হৈছে আপোনাৰ আপেল ভেৰাইটি হয়, বগেনভিলিয়া আপেল ৰেড। আৰু আপেল ৰেডৰ পুলি প্ৰায় 500মান মই কাটিং বহাইছিলোঁ। ইয়াৰ ৰিজাল্টবোৰ মোটামুটি ভালেই। প্ৰায় 400মান পুলি বৰ্তমান এই অৱস্থাত আছে আৰু এই ৰিপৰ্ট কৰিবৰ বাবে সময়টো অতি ধুনীয়া হৈ আছে। আৰু যিমান পাৰি সোনকালে ৰিপৰ্ট কৰাটো এক উচিত হ'ব। আৰু এয়া দেখিছে, এইখিনি পিছত অলপ দেৰিকৈ দিছিলোঁ, এইখিনি আপোনাৰ এপ্ৰিল মাহত, আৰু বৰ্তমান এই অৱস্থাত পাইছেহি। আৰু এইটো এটা আপোনাৰ নতুন ভেৰাইটি হয়, চিত্ৰা প্ৰজাতিৰে হয়। ফুলটো অলপমান লাইট পিংক কালাৰ, এইটো সাধাৰণতে ফটোত ইমান গম পোৱা নাই বাৰু। যি কি নহওক, এই কাটিংসমূহ আপোনালোকক দেখুৱাওঁ বুলি এই ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ। আৰু এইখিনি হ'ল যোৱা বছৰে প্ৰস্তুত কৰি ৰখা আপোনাৰ হাৱাই পিংক, হাৱাই হোৱাইট, হাৱাই য়েল্ল', এই ধৰণৰ 2-3টা ভেৰাইটি ইয়াতে মিক্স হৈ আছে। এই প্ৰজাতিসমূহ আচলতে গছসমূহ খুব জোপোহা হয় আৰু ফুলো বহু বেছি পৰিমাণে দিয়ে, আৰু ফুল নাথাকিলেও এই গছজোপাত দেখাত এই পাতৰ যিটো ভেৰিয়েশ্যন, সেই ভেৰিয়েশ্যনৰ কাৰণে অতি সুন্দৰ হয় দেখাত। আৰু আপোনালোকে যদি এই গছজোপা খুব সুন্দৰকৈ কাটিং কৰি ৰাখে তেতিয়াহ'লে দেখাত অতি সুন্দৰ হয়। আৰু এইখিনি হ'ল আপোনাৰ মই ৰিপৰ্ট কৰি ৰাখিছিলোঁ এডাৰ্নাৰ কাটিং পুলি। এই পুলিসমূহ ইতিমধ্যে ৰিপৰ্ট কৰা হৈ গৈছে আৰু 10-15 দিনৰ পিছত যিসমূহ ব্ৰাঞ্চবোৰ লাহেকৈ শ্বেপ দিবৰ বাবে ষ্টাৰ্ট কৰিম। আৰু জোপোহা যেতিয়া হ'ব দেখাত অতি সুন্দৰ হ'ব। আৰু ইয়াত আচলতে যিখিনি আমাৰ সচৰাচৰ ভেৰাইটি বগেনভিলিয়াৰ, হয়তো কাৰোবাৰ ওচৰত নাথাকিবও পাৰে, সেই ভেৰাইটিসমূহ ইয়াত পাৰ্টকৈ ৰখা নাই, আটাইবিলাক একেলগে ইয়াতে কাটিংসমূহ বহাই ৰাখিছিলোঁ। 2-এটা আপোনাৰ আপেল ভেৰাইটিও আছে, আৰু ইয়াতে থিমা আছে, আপোনাৰ পাৰ্পল কুইন আছে, 21 জুৱেল পিংক আছে, তাৰপিছত আপোনাৰ য়েল্ল' কালাৰৰ আপোনাৰ 3-4টা ভেৰাইটি আছে ইয়াতে। আৰু এইখিনিসমূহ প্ৰায়
ৰিপৰ্ট কৰিব পৰা হৈছে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে চোৱাৰ বাবে ধন্যবাদ।